আমাৰ অসমৰ তেখেত জিলিকি উঠা এজনী মহিলা খুব কম দিনতে বহুত ৰাইজ কৰিব পাৰিছে সঁচাকৈ খুব ভাল লাগিছে আমিও চেষ্টা কৰি আছোঁ কিন্তু আমি সঁচা কথা ক'বলৈ গ'লে আমি চেষ্টা কৰিব পৰা নাই যি কি নহওক মই বাইদেউ বা মাননীয় মুখ্যমন্ত্ৰী পত্নী ডাঙৰীক মই এষাৰ কথা সুধিব বিচাৰিছোঁ বা জানিব বিচাৰিছোঁ মই এজন বিজনেছমেন সৰু সুৰা বিজনেছ কৰোঁ কিন্তু বিজনেছ আজি প্ৰায় 17 বছৰ ধৰি কৰি আছোঁ একেটা জেগাতেই আছোঁ এতিয়াও বিজনেছৰ ক খ বুজি পোৱা নাই সঁচা কথা ক'বলৈ গ'লে বিজনেছৰ বিটো বুজি পোৱা নাই মই চাওক মোৰ এইখন বিজনেছ মোৰ পেইণ্টছ আৰু হাৰ্ডৱেৰ ৰিলেটেড বিজনেছ হয় মোৰ কিন্তু মই যিমান গ্ৰ'থ কৰিব লাগিছিলে 17 বছৰত মই ইমান পৰা নাই সঁচাকৈ হয়তো মই আগতে এটা কথা কৈছোঁ মই বিজনেছৰ বিটো এতিয়াও বুজি পোৱা নাই কিন্তু মই আপোনাক প্ৰশ্ন কৰিব বিচাৰি আছোঁ আপুনি মাত্ৰ আজি দেখা গৈছে বেছি দিন হোৱাও নাই আপুনি ইমান গ্ৰ'থ কৰিছে কেনেকৈ কৰিছে মোক কাইণ্ডলি এখন কিবা এটা টিপছ দিয়ক না বাইদেউ মই সঁচা কথা ক'বলৈ গ'লে মই খুব আশা কৰি পেলাই মই আজি যোনখন ভিডিঅ' বনাইছোঁ মানে মনত এটা কিবা এটা আশা আছিলে যে বাইদেউৰ ফালৰ পৰা কিবা নহয় কিবা এটা টিপছ পাম বুলি যে সঁচাকৈ ইমান কম দিনত আপুনি অসমত এগৰাকী প্ৰতিষ্ঠিত বিজনেছমেন আপুনিতো মানুহ ভগৱানটো নহয় আপুনি যদি পাৰিছে আমিও পাৰিম আপুনি আজি অসমত হাজাৰ হাজাৰ বিঘা মাটি কিনিব পাৰিছে আমি একোটাও কিনিব পৰা নাই আপুনি প্ৰাইভেট স্কুল বহুত বনাইছে চেনেল বহুত আছে আপোনাৰ চাহ বাগান হওক যি কি নহওক আপোনাৰ অভাৱ নাই মই যিমান দূৰ গম পাওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি আমাকো তেনেকৈ কিবা এটা দিয়ক আমাৰ ইমান নালাগে খুব কম দিনত ইমান ৰাইজ কৰিব পাৰিছে আমি সঁচাকৈ খুব আনন্দ উপলব্ধি কৰি আছোঁ আৰু মই ভাবোঁ যে আপোনাৰ ফালৰ পৰা যে কিবা এটা টিপছ পাওঁ কাৰণ মানুহৰ সপোন বহুত থাকে কাৰণ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে বহুত যুদ্ধ কৰিব লগা হয় আমি এখন যুদ্ধই কৰি আছোঁ যেনেকৈ পাৰিপতৰ যুদ্ধ আছিলে দিন গৈ আছে আমি তেনেকৈ আজি 17টা বছৰ হ'ল আমি তেনেকৈ এটা যুদ্ধত আমি দিনবিলাক কটাই আছোঁ আমি হয়তো পৰা নাই আপুনি যেনেকৈ পাৰিছে খুব কম দিনত মই নাজানো কেনেকৈ পাৰিছে কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাওঁ যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে ছত্ৰছায়াতে কৰিছে মই কিন্তু নাভাবোঁ মই ভাবোঁ আপুনি এজনী ভাল বিজনেছমেন কাৰণ আপুনি বিজনেছটো ভালকৈ বুজি পাইছে খুব কম দিন হ'লেও কাৰণ আপুনি বহুত টেলেণ্ট আপুনি বুজি পাইছে যদি আপুনি মোক এবাৰ কিবা এটা টিপছ ভিডিঅ'ৰ যোগেদি হওক দিব পাৰিলে মই অহয় আপোনাৰ চিৰদিনৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় কাৰণ মোৰ মনত বহু আশা আছে মই জীৱনত কিবা এটা কৰিবৰ ইচ্ছা আছিলে কাৰণ মই এনে বেকাৰ বহি থকা নাই মই কিবা এটা লৈ পেলাই বহি আছোঁ কিবা এটা কৰিব বিচাৰি আছোঁ জীৱনত তো সাফল্য আপুনি যিমান পাইছে অলপ আমাকো যাতে অলপ আগুৱাই যাবৰ কাৰণে অলপ সুবিধা কৰি দিয়ে মই আপোনাৰ পৰা টকা বিচৰা নাই আপুনি মোক টকা দি পেলাই সহায় কৰক মোৰ টকা নালাগে আপোনাৰ সম্পত্তি মোৰ নালাগে আপুনি মোক অলপ বিজনেছৰ বিটো মোক ভালকৈ অলপ শিকাই দিয়ক যাতে মই কিবা এটা কৰিব পাৰোঁ ইচ্ছা আছে মনত বহুত কিবা এটা কৰিবৰ ইচ্ছা আছিল পৰা নাই এতিয়া সঁচাকৈ বহুত কষ্ট পাই পেলাই আজি আপোনাৰ ওচৰত বা আপোনাৰ কাৰণে মোৰ ভিডিঅ'খন বনাব লগা হৈ আছে পাৰিলে নিশ্চয় কিবা এটা জনাব মোৰ কাৰণে জয় আই অসম